নমস্কাৰ সকলকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 2 মাৰ্চ 2025 অসমীয়া 18 ফাগুন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:34 আৰু সূৰ্যাস্ত সময় 5:12। আজি হৈছে তৃতীয়া তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ পলম হ'ব পাৰে। চৰকাৰী কামত আপুনি কিছুমান নথিপত্ৰৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ খিংখিঙীয়া হোৱাৰ বাবে মানুহে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। আপোনাৰ শুভাকাংক্ষীৰ লগত তৰ্ক নকৰিব। আমদানি ৰপ্তানিৰ সৈতে জড়িত কামত আপুনি সফলতা লাভ কৰিব। বৃষ ৰাশি। আপোনাৰ পুৰণি বিনিয়োগৰ পৰা আপুনি লাভ পাব পাৰে। আপুনি হয়তো আপোনাৰ ব্যৱসায়ত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। সন্তানৰ আচৰণত আপুনি সন্তুষ্ট হ'ব। আপোনাৰ জীৱনসংগীৰ সৈতে বহুত ভাল সময় পাৰ কৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ অনুভৱক বুজিব। আৰ্থিক বিষয়ত আপুনি সৌভাগ্যৱান হ'ব। আপুনি আপোনাৰ সৃষ্টিশীল ধাৰণাসমূহ ব্যৱসায়ত ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি। কৰ্মৰত পেছাদাৰীসকলে হয়তো আজি নিজৰ কৰ্মক্ষেত্ৰত সন্মান অৰ্জন কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ পৰা অৰ্থপূৰ্ণ ফলাফল লাভ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব। ব্যৱসায়ত নতুন নতুন বস্তু চেষ্টা কৰিব পাৰে। আপোনাৰ আত্মীয়ই আপোনাক শলাগ ল'ব। আপোনাৰ সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। কৰ্কট ৰাশি। আপুনি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ লাভ কৰিব। বহিৰাজ্যত বাস কৰাসকলে হয়তো নিজৰ জন্মভূমিলৈ উভতি যোৱাৰ কথা ভাবিব পাৰে। আপুনি হয়তো এটা ডাঙৰ ব্যৱসায়িক চুক্তি পাব। আপোনাৰ মেনেজাৰসকলে আপোনাৰ ওপৰত কম আস্থা ৰাখিব। ছাত্ৰ-ছাত্ৰীসকলক পঢ়া শুনাৰ পৰা আঁতৰাই ৰখা হ'ব পাৰে। আপোনাৰ সম্পৰ্কবোৰত স্বাৰ্থপৰতা প্ৰৱেশ কৰিবলৈ নিদিব। সিংহ ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত ভাল নালাগিব। ৰাজনৈতিক ব্যক্তিসকলে নিজৰ লুকাই থকা শত্ৰুৰ পৰা সাৱধান হোৱা উচিত। আপোনাৰ হঠকাৰী মনোভাৱৰ বাবে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে অলপ চিন্তাত পৰিব। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাৰ পিছত সিদ্ধান্ত লোৱাটো লাভজনক হ'ব। কন্যা ৰাশি। ঘৰৰ আনন্দময় পৰিৱেশৰ বাবে আপুনি সন্তুষ্ট হ'ব। আপোনাৰ ব্যৱসায়িক খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। দেউতাকৰ আচৰণত অলপ হতাশ হ'ব পাৰে। অধিবক্তাসকলে এটা উল্লেখযোগ্য গোচৰত জয়ী হ'ব পাৰে। জীৱনসংগীৰ প্ৰতি আপুনি অধিক মৰম আৰু সন্মান অনুভৱ কৰিব। তুলা ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। সহকৰ্মীসকলৰ ওপৰত আপোনাৰ খং প্ৰকাশ নকৰিব। টান সম্পৰ্কবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক। আপুনি পেশীৰ বিষ আৰু টানত ভুগিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। ধৰ্মীয় কামত টকা খৰচ কৰিব। বৃশ্চিক ৰাশি। অপ্ৰয়োজনীয় কামৰ বাবে আপুনি চিন্তিত হ'ব। প্ৰেমৰ সম্পৰ্কত প্ৰেমতকৈ অভিনয় বেছি হ'ব। আপোনাৰ বন্ধুসকলে আপোনাক সহায় কৰিবলৈ দ্বিধাবোধ কৰিব পাৰে। আপুনি ঋণ দিয়া ধনে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ পৰিয়ালত সকলো স্বাভাৱিক হৈ পৰিব। আজি সন্ধিয়া আপুনি হয়তো কিবা এটা গুৰুতৰ বিষয়ৰ ওপৰত চিন্তা কৰিব। ধনু ৰাশি। আপুনি আপোনাৰ ভৱিষ্যতৰ লক্ষ্যক লৈ গুৰুত্বপূৰ্ণ হ'ব। সহকৰ্মীসকলৰ প্ৰতি আপোনাৰ কিছু ঘৃণা থাকিব পাৰে। আঁঠুত বিষ হ'ব পাৰে। নতুন কিবা এটা কৰিবলৈ আপোনাৰ কামনা হ'ব। চাকৰিত অসন্তুষ্ট হ'ব। খঙৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত ডাঙৰ পদ পাব পাৰে। স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি চিন্তিত হ'ব। আপোনাৰ সন্তানৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। সাক্ষাৎকাৰত আপুনি সফলতা লাভ কৰিব। আপুনি আপোনাৰ বিৰোধীক জয় কৰিব। কুম্ভ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা অতি উন্নত হ'ব। আপোনাৰ বাকী থকা আৰ্থিক বিষয়বোৰ সমাধান হ'ব। মিছা কথা কোৱাৰ পৰা বিৰত থকা উচিত। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম বাঢ়িব। পিতৃ-মাতৃৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে শুভ হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো কোনোবা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ সকলো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। শিল্পৰ লগত জড়িতসকলে হয়তো ডাঙৰ মঞ্চ পাব। আপোনাৰ পৰামৰ্শ মানুহৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সহায় লাভ কৰিব।
আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।